হেল্ল' গাইছ, আপোনালোকৰ কাৰণে বহুতে এটা ভাল ভেকেন্সি আহিছে। বহুত দিনৰ পৰা আপোনালোকে কৈ আহিছিলে যে নতুন এপ্লাই আহিছে নে নাই। চ' আপোনালোকৰ কাৰণে নতুন এপ্লাই আকৌ আহিছে। কি এপ্লাই আহিছে এতিয়া আপোনালোকে ফুল ডিটেইলছত জানি লওক। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, ঠিক আছে। চ' ভেকেন্সিৰ নাম হ'ল SSC MTS আৰু হাৱালদাৰ, ঠিক আছে। টোটেল ভেকেন্সি আছে 1075 আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে, মানে এপ্লাই ষ্টাৰ্ট হৈছে 26 জুনৰ পৰা আৰু লাষ্ট ডেট হ'ল 24 জুলাই। 24 জুলাই ভালকে মনত ৰাখিব, ঠিক আছে। আৰু এতিয়া বহুতে ক'ব যে এতিয়া কোৱালিফিকেশ্যন কি লাগিব MTS-ত এপ্লাই কৰিব হ'লে কোৱালিফিকেশ্যন কি লাগিব। অনলি ফৰ 10 পাছ। 10 পাছ যদি কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আপোনালোকে, ঠিক আছে। এপ্লাই কৰিব আৰু এতিয়া এপ্লাই কৰিবলৈ হ'লে আপোনালোকক 100 টকা চালান দিব লাগিব। 100 টকা মানে পে কৰিব লাগিব। মেল ফিমেল গোটেই এক্স সাৰ্ভিসমেন গোটেইখিনি 100 টকা পে কৰিব লাগিব। অল ওভাৰ ইণ্ডিয়াৰ কাৰণে এইটো ভেকেন্সি। চ' আপোনালোকে এপ্লাই কৰিব। আৰু তাৰপিছত এইটো এক্সাম কেতিয়া হ'ব আপোনালোকে গম পায়। এইটো এক্সাম হ'ব ছেপ্টেম্বৰৰ 20 তাৰিখৰ পৰা অক্টোবৰৰ 24 তাৰিখৰ ভিতৰত এক্সাম হ'ব। এক্সামটো পাতিব। আৰু হ'ল এজ লিমিট আছে MTS-ৰ কাৰণে 18 পৰা 25 লৈকে আৰু হাবিলদাৰৰ কাৰণে আছে 18 পৰা 27 ইয়াৰ্ছ লৈকে। আৰু আছে PET আৰু PST। এইটোত হ'ব আপোনালোকৰ ৰানিং চানিং একো নহয়, একো টেনশ্যন কৰিব নালাগে। ৰানিঙো নহয়, লং জাম্পো নহয়, একোৱেই নহয় আপোনালোকৰ। চ' অনলি ফৰ আপোনালোকৰ খোজকাঢ়িব দিব 1600 মিটাৰ 15 মিনিট মেলৰ কাৰণে এইটো, আৰু ফিমেলৰ কাৰণে 1 কিলোমিটাৰ 20 মিনিটত কমপ্লিট কৰিব লাগিব। চ' আপোনালোকে পাৰিব এইটো। চ' এপ্লাই কৰিব, বহুত ইজি হয়, ঠিক আছে। আৰু চাইকেলিং কৰিব লাগিব 8 কিলোমিটাৰ 30 মিনিটত, অনলি ফৰ মেল। আৰু ফিমেলৰ কাৰণে আছে 3 কিলোমিটাৰ 25 মিনিট চাইকেলিং কৰিব লাগিব। আৰু হাইট, এতিয়া মেইন কথা হ'ল হাইট কিমান লাগিব আমাৰ এতিয়া এপ্লাই কৰিবলৈ হ'লে। মেলৰ কাৰণে হাইট লাগিব 157.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে লাগিব 152 চেণ্টিমিটাৰ। আৰু চেষ্ট লাগিব মেলৰ কাৰণে 76 চেণ্টিমিটাৰ। আৰু ৱেট মেলৰ কাৰণে কোনো ধৰি দিয়া নাই, ফিমেলৰ কাৰণে ধৰি দিছে 48 কেজি। গোটেইখিনি হৈ গ'ল। আৰু এতিয়া আপোনালোকৰ যদি কিবা জানিব লগা আছে তেতিয়াহ'লে কমেণ্ট কৰিব। কমেণ্টৰ ওপৰত ডিপেণ্ড কৰি নেক্সট ভিডিঅ' বনাম, ঠিক আছে।